বিজেপি হয় মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰাৰ বিজেপি চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই মূল্যবৃদ্ধি ৰোধ কৰিব লাগিবই। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি মাতে কথা হ'ল অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে তাৰ আকাশলংঘী মূল্য হ'বলৈ ধৰিলে। দিছপুৰত 10 টকা বঢ়াই আমাৰ ডিব্ৰুগড়ত আহি পিনে ইয়াৰ মূল্য 20 টকা 30 টকালৈ বৃদ্ধি হৈছে। কলা বেপাৰীয়ে ভৰি পৰিছে, কিন্তু চৰকাৰৰ নিয়ন্ত্ৰণ নাই। চৰকাৰ নিজে তেওঁলোকৰ লগত মিলি আছে, কাৰণ ইলেকশ্যন পাৰ হৈ গ'ল। হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে ইলেক্ট্ৰেল বণ্ডৰ নামত তেওঁলোকে কোটি কোটি টকা এই বেপাৰীবোৰৰ পৰা সংগ্ৰহ কৰিলে, ইলেকশ্যন খেলিলে, নিৰ্বাচন খেলিলে, আৰু আজি সেইসমূহ ৰিকভাৰী কৰি ল'বৰ কাৰণে এই কলা বেপাৰীবোৰক মুক্তভাৱে এৰি দিছে, যাতে তেওঁলোকে যেনেকৈ হ'লেওখিনি সংগ্ৰহ কৰিব পাৰে। কিন্তু সৰ্বসাধাৰণ যিখিনি খাটি খোৱা ৰাইজ আছে তেওঁলোকৰ ভৱিষ্যত জীৱন যাপনৰ প্ৰণালী সকলো বন্ধকত ৰাখিলে। গতিকে এই হিমন্ত বিশ্ব শৰ্মা বোলাজনক চৰকাৰ কৰি থকা কোনো অধিকাৰ নাই। তেওঁ অসমীয়া জনগণৰ অভিভাৱক নহয়, তেওঁ অসমীয়া জনগণৰ মুৰব্বী নহয়, তেওঁ এজন অসমীয়া জনগণৰ জাতিদ্ৰোহী শত্ৰু হয়। গতিকে এই শত্ৰুজনে পদত্যাগ কৰিব লাগে, চৰকাৰ চলাই থকাৰ কোনো অধিকাৰ নাই। সেই কথা আমি ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদ থলীৰ পৰা ক'বলৈ বিচাৰোঁ।